মাকৈক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিট। চেঙ্গা সমষ্টিৰ অন্তৰ্গত আলুপতি শান্তিপুৰত মাকৈক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট। জানিব পৰা মতে আব্দুৰ ৰহমানৰ খেতিত মাকৈ মেচিনেৰে মৰণা মাৰি ঘৰলৈ নিয়াত জছিমুদ্দিন আৰু তাৰ পক্ষৰ কেইজনমানে বাধা দিয়ে। উক্ত ঘটনাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত লাঠি দা কুঠাৰ আদি লৈ মাৰপিট সংঘটিত হয়। উক্ত মাৰপিটত আব্দুৰ ৰহমান, দিনাৰুল ইছলাম, জেহেৰুল ইছলাম, মফিদুল ইছলাম, মুবাৰুক ইছলাম, আবিদা খাতুন, নাজবিনা আৰু আজমিনা গুৰুতৰভাৱে আহত হয়। আহত কেইজনক আলুপতি আৰক্ষীৰ সহযোগত ততালিকে আলুপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও এজনো চিকিৎসক উপস্থিত নথকাত সংকটজনক অৱস্থাত দুজনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ভুক্তভোগী পৰিয়ালে প্ৰশাসনৰ জৰিয়তে উচিত ন্যায় বিচাৰি আবেদন জনাইছে। ভুক্তভোগী পৰিয়ালে প্ৰশাসনৰ জৰিয়তে উচিত ন্যায় বিচাৰি আবেদন জনাইছে। নিউজ টেক ৰিপৰ্ট, নিউজ 80 অসম। মারপিট হল আপনার আব্দুর রহমানের মধ্যে তার পিতার নাম কেজন আহত হয়েছে? আহত আপনার আব্দুর রহমানের 5 জন আহত হয়েছে। আচ্ছা, কত মারামারিটা কত হল? মারামারিটা আপনার জসিমের দত্ত মানুষবিলাক আপনার আব্দুর রহমানের ঘরত যাই মারামারি করছে। এই আক্রমণ করিলে যে কিহেদি আক্রমণ করেছে, কিহেদি মারপিট সিহঁতে মানে দায়েৰে আৰু ফালাৰে মানে পুৰা আক্ৰমণ কৰিছে। ঘর কত? সিহঁতৰ ঘৰৰ ওচৰৰে আৰু মানে ইমান দূৰত নহয়, ওচৰৰে। কোনটো গাঁৱত মারপিট হল? মারামারিটা আপনার এই আপনার কি কয় আমার আলুপতি বিধানপুর বুলি কয়। আলুপতি শান্তিপুর। কি আপোনালোকে কেস কৰিছে? আমি কেস করি। আহত কোন কোন হয়েছে নামটো কেইটা ক'ব পাৰিব না? আহত আপনার আব্দুর রহমান হয়েছে আর আপনার দিনু হয়েছে আর জিহেরুল হয়েছে, মোবারক হয়েছে আর মহিদুল হয়েছে আর আপনার আমার বুয়ারি কেটে হয়েছে। মহিলা মানুহ আহত হৈছে? মহিলা মানুহ কেটে। কি নাম আছিল? মহিলা মানুহ হল আপনার আবিদা খাতুন আর নাজমিনা খাতুন। যেহেতু এই কেছ লৈ মানে আপোনালোকে আইনৰ দ্বাৰস্থ হৈছে, কেছ কৰিছে, কি কি অনুৰোধ জনাব প্ৰশাসনক? আমি অনুৰোধ জনাইছোঁ আমাৰ প্ৰশাসনক আৰু আমাৰ আইনৰ প্ৰশাসনক অনুৰোধ এইটোৱে জনাওঁ যে যাতে আমাৰ ন্যায় বিচাৰটো লাগে। ন্যায় লাগে। হল মাকৈ মাকৈ লৈ কাৰ কাৰ মাজত? জছিমুদ্দিনৰ মাজত আৰু আব্দুৰ ৰহমানৰ মাজত। কেইজন আহতে মুঠ? আব্দুর রহমান 5 জন। 5 জন। আব্দুর রহমানৰ 5 জন মানুহ আহত হৈছে। কি কি কেনেকুৱা আহত হৈছে? মূৰ ফাটিছে? মূৰ ফাটিছে, নাক ফাটিছে। আক্ৰমণ কৰিলে কোনে? জছিমুদ্দিন পক্ষৰ মানুহ। কিহেদি মাৰিছে? দাৱে দি কোৰালে দি লাঠিৰ ফালা লৈ গৈছে, জ্বৰ চাট লৈ গৈছে। কি আহ্বান থাকিব যিহেতু আপোনালোকে আইনৰ দ্বাৰস্থ হৈছে? আইনৰ দ্বাৰস্থ কেছ কৰিছে আপোনালোকে? কেছ কৰিছে। কি ক'ব প্ৰশাসনক? কি অনুৰোধ জনাব? কি অনুৰোধ জনাব প্ৰশাসনক? ন্যায় লাগে নেকি? ন্যায় বিচাৰ লাগে আমাৰ।